নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল শিৱবাজাৰৰ বোৱাৰী এঞ্জেল শিৱমৰ অন্য এটি ব্লগলৈ এনিভাৰ্সাৰী বুলি কৈছিলো নাৰিকলী মন্দিৰলৈকে আসলতে আমাৰ এনিভাৰ্সাৰী আছিলে 3 মে তাৰিখে কিন্তু মোৰ বহুত কিবা অসুবিধাৰ কাৰণে ভিডিঅটো আপলোড কৰিব পৰা নাছিলো হেহে আজি দিলো আশা কৰো আপোনালোকে চাই ভালেই পাব আৰু মই যেহেতু ঘৰৰ পৰা অকল বুটহে তিয়াই নিছিলো আৰু তাতে ওচৰৰ দোকানবিলাকত পূজাৰ কাৰণে প্ৰয়োজনীয় সকলোবোৰ বস্তু পায় আৰু সেইবাবে মই তাতেই কিনি ললো এয়া চাওকচোন নাৰিকলী মন্দিৰৰ ভিতৰ পৰিৱেশটো ইমান ধুনীয়া শান্ত পৰিৱেশ মানুহৰ সমাগমো কম আছিলে আৰু এয়া মোৰ লাগতিয়াল বস্তুখিনি মই কিনি ললো আৰু ইয়াতে আমি চাকি দিম এতিয়া আৰু মূল থাপনাত আজিকালি হৰাই দিয়া বা চাকি বন্তি জ্বলোৱাৰ ব্যৱস্থাটো উঠাই দিছে ইয়াতে ধুনীয়াকে সুবিধা কৰি দিছে তেখেতসকলে আৰু ভালেই কৰিছে কিয়নো সকলোৱে শান্তিৰে চাকি দিব বিচাৰে বহুত মানুহৰ ভিৰ হয় নাৰিকলী মন্দিৰত সেইবাবে তেওঁলোকে এনেকে চাকি ব্যৱস্থাটো কৰি দিছে ভালেই কৰিছে আৰু এয়া আমি দুয়ে ধুনীয়াকে মহাদেৱৰ চৰণত হৰাই আগবঢ়াইছো আৰু এয়া মই চাকি বন্তি জ্বলাই তেওঁৰ ওচৰত আশীৰ্বাদ বিচাৰিলো আৰু তাত আমি চাকি বন্তি জ্বলাই এয়া আমি মূল থাপনাত আহিলো সেৱা লবৰ বাবে আৰু আমাৰ যেহেতু যোৱাত অলপ দেৰি হৈছিলে 12 বাজি গৈছিলে সেইবাবে মানুহৰ সমাগমটো দেখিছে কম আৰু তাতে লগতে ইয়া পৰিষ্কাৰ কৰিবলৈ আৰম্ভ কৰিছে আৰু মানুহৰ সমাগম চাগে আগবেলা বেছি আছিল কিন্তু আমি যেহেতু পিছবেলা গলো দুপৰীয়া ভাগত সেইবাবে কম হৈছে ভালে হৈছে আমি ধুনীয়াকে সেৱা লব পাৰিছো আৰু ইয়া আমি সেৱা লোৱাৰ পিছত মন্দিৰৰ পৰা প্ৰসাদ দিলে আৰু মহাদেৱৰ ওচৰত আশীৰ্বাদ বিচাৰি লৈ এবাৰ আপোনালোকৰ ওচৰতো আশীৰ্বাদ বিচাৰিছো যাতে আমাৰ সংসাৰখন সুখৰ হয় আমি যাতে ভালে কুশলে থাকিব পাৰো তিনিও আপোনালোকে সকলোৱে মৰম দিব আশীৰ্বাদ কৰিব আৰু ওচৰতে যি এটা ভাগৱত মন্দিৰ আছে গতিকে আমি তাতো গৈ কিনে সেৱা ভাগ কৰিলো আৰু তাত থকা যিজন পূজা কৰে সেইজন মানুহে ক'লে মানে মন্দিৰৰ চাৰিওফালে ঘূৰিলে ভাল আৰু গতিকে আমি তাৰ মন্দিৰটো চাৰিওফালে ঘূৰিলো আৰু আমি বিশ্বাস কৰোঁ যে আপোনালোকে কি বিশ্বাস কৰে নাজানো কিন্তু মই বিশ্বাস কৰোঁ যে মই শুনিছোঁ মন্দিৰৰ চাৰিওফালে ঘূৰি যদি মনৰ আশাবোৰ কোৱা হয় তেতিয়াহ'লে ভগৱানে মনৰ আশাবোৰ পূৰণ কৰি দিয়ে সেইবাবে ময়ো মোৰ মনৰ আশাবোৰ ক'লোঁ আশা কৰোঁ ভগৱানে নিশ্চয় পূৰণ কৰিব আৰু ইয়াতে কিছুমান ভগৱানৰ মূৰ্তি বনাই থৈছে আৰু তাত ধুনীয়াকে সকলোবোৰ মূৰ্তিৰে নাম দি থৈ দিছে আপোনালোকে যিবিলাকে আহিছে দেখিছে গমেই পাইছে আৰু ইয়া ভাগৱত মন্দিৰটোৰ ভিতৰ চৰা চাওকচোন ভাগৱত মন্দিৰৰ ওচৰতে আকৌ এটা পুখুৰী আছে ধুনীয়াকৈ তাত বহাৰ ব্যৱস্থাও কৰিছে তেওঁলোকে বৰ ধুনীয়া লাগে সেইখিনি ঠাইত বহি ধুনীয়াকৈ বতাহ বলি থাকে গৰমৰ দিনত বৰ ভাল তাৰপিছত আমি ইয়া যাবলৈ ওলাই আহি নাৰিকলী মন্দিৰৰ সন্মুখতে মহাদেৱৰ বাহন নন্দী মহাৰাজ বহি আছে সকলোৱে দেখে আৰু নন্দী মহাৰাজৰ কাণত বোলে কিবা ক'লে মানে মনৰ আশাবোৰ ক'লে বোলে পূৰণ কৰি দিয়ে গতিকে আমিও দুয়ো এবাৰ চেষ্টা কৰিলোঁ তেওঁৰ কাণত মনৰ আশাবোৰ ক'লোঁ আশা কৰোঁ তেওঁ পূৰণ কৰিব আৰু এয়া আমি এতিয়া যাবলৈ ওলালোঁ আৰু ইমান ধুনীয়াকৈ মোক এনেকুৱা বিশেষ দিনটোত নাৰিকলী মন্দিৰত অনাৰ কাৰণে আমাৰ তেখেতকো বহুত ধন্যবাদ জনাইছোঁ আচলতে মই এনেকুৱা বিশেষ দিনবিলাকত এনেকৈ মন্দিৰত আহি বৰ ভাল পাওঁ আপোনালোকে বাৰু আপোনালোকৰ বিশেষ দিনবিলাকত ক'ত গৈ ভাল পায় জনাবচোন দেই আৰু এয়া আমি এতিয়া মাৰ ঘৰত আহি সকলোৱে মিলি চাহ একাপ খালোঁ কাৰণ ধুনু আছিলে ধুনুক নিব লাগিব আৰু ঘৰতো চাহ খুৱাব লাগিব সকলোকে গতিকে আমি ধুনীয়াকৈ ইয়াতে চাহখিনি খাই মেলি ঘৰলৈকে গ'লোঁ আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰে
আপোনালোক সকলোৱে ভালে কুশলে থাকক। নমস্কাৰ, ধন্যবাদ।